নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2025 চনটো আমি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে এটা বিশেষ চন বুলি ক'ব পাৰোঁ বা এটা বিশেষ বৰ্ষ বুলি ক'ব পাৰোঁ। কিয়নো 2025 চনত অহা কেইখনমান অসমীয়া বিশেষ চিনেমাই গোটেই উদ্যোগটোৰেই ৰং সলনি কৰি দিলে। আমি যদি ভাইমন্দা চাব যাওঁ, আমি যদি ৰুদ্ৰৰ পৰা চাই আহোঁ, আমি মালামাল বইজ চাওঁ, তেতিয়াহ'লে এই গোটেইকেইখন চিনেমা কণ্টিনিউৱাছলি ৰিলিজ হৈছে আৰু কণ্টিনিউৱাছলি ৰিলিজ হৈ কণ্টিনিউৱাছলি বক্স অফিচত তোলপাৰ লগাইছে। গতিকে এনেকুৱা ধৰণে 2025 চনত অহা চিনেমাকেইখনে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক সলনি কৰিব আৰম্ভ কৰিছে। কিন্তু 2025 চনটো এতিয়াও শেষ হোৱা নাই। 2025 চনত এতিয়াও বহুকেইখন ধুনীয়া ধুনীয়া অসমীয়া চিনেমা আহিবলৈ বাকী আছে। গতিকে আজিৰ ভিডিঅ'ত আমি অসমীয়া 2025 চনত বা 2026 চনৰ আৰম্ভণিতে আৰু কি আহিবলগীয়া চিনেমাৰ কাম এতিয়া বৰ্তমান সম্পূৰ্ণ হৈছে বা বৰ্তমান সময়ত আহিবলগীয়া অসমীয়া চিনেমাৰ কেনেকুৱা ধৰণৰ অৱস্থাত আছে, গোটেইখিনি কথা ডিটেইলত পাতিম। গতিকে এই ভিডিঅ'টি আপুনি শেষলৈকে চাই যাই থাকিব। প্ৰথম যিখন চিনেমা হৈছে সেইখন হৈছে ককা দেউতা নাতি আৰু হাতী 2। এটা প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত, অৰ্থাৎ ৰিনিকি ভূঞাৰ যিটো আমাৰ এণ্টাৰটেইনমেণ্ট কোম্পানী আছে, প্ৰাইডেছ এণ্টাৰটেইনমেণ্ট লিমিটেড প্ৰাইভেট লিমিটেড বুলি, সেই কোম্পানীটোৰ আণ্ডাৰত ককা দেউতা নাতি আৰু হাতী 2 নামৰ ছবিখন বনাই থকা হৈছে। ইতিমধ্যে সেই ছবিখনৰ ফাৰ্ষ্ট লুকটো আমাৰ ফেচবুকতে হওক বা ইনষ্টাগ্ৰামৰ ৰিল ছেকশ্যনতে হওক তেওঁলোকে আপলোড কৰিছে। তাত আমি দেখিব পাইছোঁ যে এই ছবিখনত পুৰণি বহুতো অভিনেতা অভিনেত্ৰী এক্টিং কৰি কিনে ছবিখন এটা ধুনীয়া ৰূপ দিছে। এই ছবিখনৰ প্ৰথম যিটো পাৰ্ট ককা দেউতা নাতি আৰু হাতী, সেইটো আজি বহু বছৰ আগতে ৰিলিজ হৈছিল। এই ছবিখনত আমাৰ এটা কথা বিশেষ আছে যে বৰ্তমান সময়ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজন সৰু ল'ৰা আছিল তেতিয়া, আৰু সেই সময়তে এই চিনেমাখনৰ প্ৰথম পাৰ্টটো ৰিলিজ হৈছিল। আৰু বৰ্তমান সময়ত এই চিনেমাখনৰ দ্বিতীয় পাৰ্টটো এই অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰী ৰিনিকি ভূঞা শৰ্মাই ৰিলিজ কৰিছে বা তেওঁৰ আণ্ডাৰত এই চিনেমাখন বনোৱা হৈছে। এই ছবিখনত যতীন বৰা, উৎপল দাস, কমল লোচন, প্ৰীতি কংকনা, প্ৰস্তুতি পৰাশৰকে ধৰি বিভিন্ন ধৰণৰ পুৰণি এক্টৰ এক্ট্ৰেছে এক্টিং কৰিছে। আৰু অহা 21 নৱেম্বৰ 2025 তাৰিখে এই চিনেমাখন ফাইনেলি ছবিগৃহত মুক্তি পাব। ইয়াৰ পিছত এখন আহি থকা চিনেমা হৈছে ৰৈ ৰৈ বিনালে। এই চিনেমাখনৰ কথা সকলোৱে জানে। আমাৰ জুবিন গাৰ্গে নতুনকৈ এখন চিনেমা বনাইছে, সেইখন হৈছে ৰৈ ৰৈ বিনালে। তাত তেওঁ এজন অন্ধৰ ৰোল কৰিছে আৰু এই চিনেমাখন ডাইৰেক্ট কৰিছে ৰাজেশ ভূঞাই। আৰু ইয়াত অসমীয়া গায়ক আচুৰ্য বৰপাত্ৰ আৰু নীল আকাশ এনেকুৱা ধৰণে তেওঁলোকে এক্টিং কৰিছে। ইতিমধ্যে আমি এটা ফেচবুক পোষ্টৰ দ্বাৰা গম পাইছোঁ যে এই ৰৈ ৰৈ বিনালে নামৰ চিনেমাখন ইতিমধ্যে শ্বুটিং কমপ্লিট হৈছে আৰু বৰ্তমান সময়ত এই চিনেমাখন আহি এডিটিং ৰুমত সোমাইছে অৰ্থাৎ ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ উপস্থিতিত প্ৰীতম খাউণ্ডে এই চিনেমাখনৰ এডিটিঙৰ কাম বৰ্তমান সময়ত কৰি থকা বুলি আমি গম পাইছোঁ। আৰু আমি জানো যে প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গে এখন চিনেমা ৰিলিজ দিয়ে। গতিকে আমি ভাবি আছোঁ যে এই বছৰ ছেপ্টেম্বৰ মাহতে হয়তো এই ৰৈ ৰৈ বিনালেখন ছবিগৃহলৈ মুক্তি পাব। ইয়াৰ পিছতে নতুন এখন চিনেমা, সেইখন হৈছে মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত অগ্নিবাণ, যিখনত নেকি মেইন ৰোলত অভিনয় কৰিছে আমাৰ যতীন বৰাই, অসমৰ এজন বিশিষ্ট অভিনেতা। ইতিমধ্যে আমি এটা ফেচবুক পোষ্টৰ দ্বাৰা গম পাইছোঁ যে এই অগ্নিবাণ নামৰ অসমীয়া চিনেমাখনৰ ইতিমধ্যে পেকআপ হৈছে, অৰ্থাৎ গোটেই শ্বুটিংখিনি কমপ্লিট কৰা হৈছে। এতিয়া এই চিনেমাখনৰ সম্পাদনা অৰ্থাৎ এডিটিঙৰ কাম বাকী আছে আৰু বাকী পষ্ট প্ৰডাকশ্যনৰ কামখিনি বাকী আছে। এই চিনেমাখনৰ শ্বুটিং কমপ্লিট হৈছে আৰু আমি আশা কৰিছোঁ যে এই বছৰৰ শেষ ভাগত হয়তো এই চিনেমাখন আমাৰ ছবিগৃহলৈ মুক্তি পাব। ইয়াৰ পিছতেই নতুন এখন চিনেমা, যাৰ নাম হৈছে নেকি অসীমত যাৰ হেৰাল সীমা। এইখন এতিয়ালৈকে ছবিৰ ৰূপ লোৱা নাই, কিন্তু আমি ইতিমধ্যে জানো যে অসমীয়া সাহিত্য জগতত অসীমত যাৰ হেৰাল সীমা নামৰ এখন বিশেষ উপন্যাস আছে। আৰু অসমৰ এজন বিশিষ্ট সাংবাদিক প্ৰাঞ্জল শৰ্মা, সাংবাদিক আৰু চিত্ৰনাট্যকাৰ, তেখেতে অসীমত যাৰ হেৰাল সীমা নামৰ উপন্যাসখনৰ ওপৰত এটা বিশেষ মন্তব্য কৰিছে যে কিছুদিন পিছত হয়তো এই অসীমত যাৰ হেৰাল সীমা নামৰ উপন্যাসখন আমি ছবিৰ ৰূপত দেখা পাম। এই যিবিলাক ইয়াৰ চৰিত্ৰ আছে, উপন্যাসখনৰ যিবিলাক চৰিত্ৰ আছে, সেই চৰিত্ৰসমূহ হয়তো অতি শীঘ্ৰেই এই আমাৰ জীৱন্ত ৰূপ ল'ব। গতিকে এই ঘোষণাটোৰ পিছত আমাৰ অসমীয়া সাহিত্যপ্ৰেমী ৰাইজলৈ এটা বহুতেই ভাল খবৰ আহি পৰিছে, কিয়নো যিসকলে এই উপন্যাসখন পঢ়িছে তেওঁলোকে বুজি পায় এই উপন্যাসখনৰ মাদকতা। গতিকে অতি কম দিনৰ ভিতৰত হয়তো এই অসীমত যাৰ হেৰাল সীমা নামৰ উপন্যাসখন এখন ছবিলৈ ৰূপান্তৰিত হ'ব। ইয়াৰ পিছতেই আজি কিছুদিন পূৰ্বে মুহূৰ্ত অনুষ্ঠান অনুষ্ঠিত হৈ যোৱা এখন ছবিৰ কথা ক'বলৈ যাই আছোঁ। সেইখন হৈছে আমাৰ খাকী। অসমীয়া এজন বিশিষ্ট সাংবাদিক, যাৰ নাম হৈছে নেকি অতনু ভূঞা। তেওঁ কেৱল সাংবাদিকেই নহয়, তেওঁ এজন চিত্ৰনাট্যকাৰ, ছবি পৰিচালকো হয়। কাৰণ আমি গম পালোঁ যে ইতিমধ্যে সেই অতনু ভূঞা নামৰ সাংবাদিকজনে অসমীয়া এখন নতুন চিনেমা, তেখেতৰ নিজৰ কাহিনী, নিজৰ ডাইৰেকশ্যন, নিজৰ চিত্ৰনাট্যৰে এখন চিনেমা বনাই আছে, যাৰ নাম হৈছে নেকি খাকী। অসমীয়া ৰাজনৈতিক জগতখনৰ লগত পুলিচৰ এটা সঁচা কাহিনীৰে তেখেতে নতুনকৈ এখন চিনেমা বনাইছে, সেইখন হৈছে খাকী। আৰু ইতিমধ্যে আমি ফেচবুক পোষ্ট এটাৰ দ্বাৰা গম পাইছোঁ যে এই খাকী নামৰ চিনেমাখনৰ ইতিমধ্যে 25% শ্বুটিঙৰ কাম কমপ্লিট হ'ল আৰু
2026 চনৰ জানুৱাৰী মাহৰ শেষ ভাগত হয়তো এই চিনেমাখন ছবি গৃহলৈ আহিব বুলি তেওঁলোকে ঘোষণা কৰিছে। ইয়াৰ পিছত নতুন এখন চিনেমা হৈছে জানমণি 2025। এতিয়ালৈকে NK প্ৰডাকশ্যনৰ ফালৰ পৰা কোনো অফিচিয়েলি আপডেট অহা নাই, কিন্তু আমি কেইটামান ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ৰীল বা অসমীয়া এক্টৰ এক্ট্ৰেছৰ কিছুমানৰ ষ্টৰি আৰু ৰীল চাই কিনে গম পাইছোঁ যে ইতিমধ্যে 2025 চনৰ জানমণিৰ শ্বুটিং চলি আছে। 2025 চনৰ জানমণিখনত বিবেক বৰাকে ধৰি বিভিন্ন ধৰণৰ আগৰ কলা কৌশলীসকলে এক্টিং কৰিছে আৰু অতি শীঘ্ৰেই NK প্ৰডাকশ্যনৰ বেনাৰত 2025 চনৰ জানমণিখন ৰিলিজ হ'ব বুলি আমি আশা কৰি আছোঁ। ইয়াৰ পিছত এখন নতুন চিনেমা হৈছে অগ্নিবীৰ, যিখনত নেকি এক্টিং কৰিছে আমাৰ আজি 10-12 বছৰ এক্টিঙৰ দুনিয়ালৈ নহা আকাশদ্বীপ ডাঙৰীয়াই। অতি শীঘ্ৰেই আকাশদ্বীপ ডাঙৰীয়াৰ অগ্নিবীৰ নামৰ চিনেমাখনৰ ছবি গৃহলৈ আহি আছে। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। আমাৰ হাতত যিমানখিনি এই অসমীয়া চিনেমাবোৰক লৈ তথ্য আহি পৰিছে, সেই তথ্যসমূহৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি আগবঢ়ালোঁ। গতিকে ইয়াৰ মাজত যদি কিবা এটা দুটা মিষ্টেক হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত দাঙি ধৰিব। আৰু এই ছবিবিলাকৰ সহায়ত যাতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো এটা বহুতো ওপৰৰ লেভেললৈ পাই যায়। গতিকে ইয়াকে আশা কৰি আজিৰ ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ। জয় অসম।